আজি এটা বিশেষ দিন হিচাপে চিহ্নিত হৈছে। নলবাৰী জিলাৰ অধীনত বৰক্ষেত্ৰী সদৌ অসম কবি সন্মিলনৰ বৰক্ষেত্ৰী শাখা কবি সন্মিলনৰ আজি প্ৰতিষ্ঠা হয়। বৰক্ষেত্ৰী অঞ্চলৰ বহুখিনি জ্যেষ্ঠ ব্যক্তিৰ আৰু উপস্থিতিত কাব্যপ্ৰেমীৰ সহযোগিতাত পিংকু চৌধুৰীৰ গৃহৰ চোতালত আজি অনুষ্ঠিত ৰাজহুৱা সভাত বৰক্ষেত্ৰী কবি সন্মিলন শাখা কবি সন্মিলন গঠন হয় আৰু দ্বিজেন্দ্ৰ চৌধুৰী ডাঙৰীয়াক সভাপতি হিচাপে আৰু পিংকু চৌধুৰী ডাঙৰীয়াক সম্পাদক হিচাপে লৈ এই শাখাই গতি কৰিব বুলি আমি আশা কৰিছোঁ। আৰু এই শাখাত যি ৰাজহুৱাভাৱে উপসভাপতি হিচাপে বিপিন চন্দ্ৰ দাস, সম্পাদক পিংকু ৰায় চৌধুৰী, প্ৰচাৰ সম্পাদক যোগেশ বৰুৱা, সাংগঠনিক সম্পাদক তনুশ্ৰী বৈশ্য, চম্পক বৈশ্য, পত্ৰিকা সম্পাদক দীপিকা দেৱী, সহকাৰী সম্পাদক হিচাপে ধনজিৎ বৈশ্য আৰু লক্ষেশ্বৰ শৰ্মাকে আদি কৰি সদস্য হিচাপে ভৱজিৎ বৰ্মন, অৰবিন্দ বৈশ্য, ৰিংকু ৰায় চৌধুৰী, খগেন শৰ্মা আৰু উপদেষ্টা হিচাপে বাপন চন্দ্ৰ হালৈ, অশ্বিনী বেজবৰুৱা, গুণেন্দ্ৰ ৰায় চৌধুৰী, উমেশ্বৰ হালৈদেৱক উপদেষ্টা হিচাপে লৈ আজি এখন সমিতি গঠন হয়। সদৌ অসম কবি সন্মিলনৰ ৰাম গগৈদেৱৰ যি সপোন, সেই সপোনক আগুৱাই নিবৰ বাবে আজি নলবাৰীৰ বৰক্ষেত্ৰী অঞ্চলৰ ৰাইজৰ সহযোগিতাত যি শাখা গঠন হ'ল, আমি আশা কৰিছোঁ যে তেওঁলোকে কবিতাৰ সেউজ পতাকাখন আগুৱাই নিয়াত সদায় উচ্চ শিৰেৰে কবিতাৰ মন্ত্ৰৰে আগুৱাই লৈ যাব বুলি আমি আশা ৰাখিলোঁ। যে সদৌ অসম কবি সন্মিলনৰ পত্ৰিকা নতুন কবিতাৰ সভাপতি ইফতিকাৰ আহমেদ ডাঙৰীয়া, সাংগঠনিক সম্পাদক মৃণাল কুমাৰ বৰা ডাঙৰীয়া, কামৰূপ জিলাৰ উপসভাপতি প্ৰভাত বৰদলৈ ডাঙৰীয়া আদি কৰি জ্যেষ্ঠ কবি ডক্টৰ দীপক দেউৰী ডাঙৰীয়াক প্ৰমুখ্য কৰি আজি সদৌ অসম কবি সন্মিলনৰ প্ৰতিনিধিত্ব কৰি বৰক্ষেত্ৰীত উপস্থিত হৈছিল আৰু ইয়াৰ স্থানীয় ৰাইজৰ সহযোগিতাত আজি এখন কাব্যদিন অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াত স্থানীয় কবিসকলে কবিতা পাঠেৰে এক মনোনীত অনুষ্ঠান অনুষ্ঠিত কৰে। ধন্যবাদ। আমাৰ বাবে এটা আনন্দৰ দিন যে এটা নতুন কাব্যৰ এটা নতুন অনুষ্ঠানৰ শাখা ইয়াত আজি গঠন কৰা হ'ল। আমাৰ নলবাৰী জিলাত বিশেষকৈ বৰক্ষেত্ৰী অঞ্চলত ভালেকেইজন কথিত ৰখা কবি আছে, সাহিত্যিক আছে। এই কবিসকলক বিশেষকৈ যাতে আমি অসমৰ বিভিন্ন প্ৰান্তলৈ আমি তেওঁলোকৰ কণ্ঠ বোৱাই নিব পাৰোঁ, আমাৰ মাজেৰে আমাৰ এই যে শাখা অনুষ্ঠানটো গঠন কৰা হ'ল, তাৰ মাজেৰে আমি নিশ্চয় আশা কৰিব পাৰোঁ যে অদূৰ ভৱিষ্যতে অকল প্ৰতিষ্ঠিত কবিয়ে নহয়, নতুন কবিসকলকো আমি আদৰণি জনাম আৰু তেওঁলোকে যাতে ইয়াক কৰ্ষণৰ এটা কঠীয়াতলী হিচাপে ব্যৱহাৰ কৰিব পাৰে, তাৰ বাবে মই আহ্বান জনাম।